বোকাজান স্বাস্থ্য খণ্ডৰ উদ্যোগত আয়োজন কৰা হয় শিশু স্বাস্থ্য শিবিৰ। যোৱা 29 আগষ্ট তাৰিখে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত RBS কেৰ দ্বাৰা বোকাজান মহকুমাৰ 18 বছৰ তলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা শিশুসকলৰ বাবে এক বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত স্বাস্থ্য শিবিৰটোত ডিফু চিকিৎসা মহাবিদ্যালয় চিকিৎসকসকলৰ লগতে বোকাজান সমূহীয়া চিকিৎসালয় চিকিৎসকসকলে সেৱা আগবঢ়ায়। প্ৰায় 4 শতাধিক শিশু ছাত্ৰ ছাত্ৰীসকলে উক্ত চিকিৎসা শিবিৰটোত চিকিৎসা গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা পৰিলক্ষিত হয়। আজি শিবিৰটোত শুভাৰম্ভ কৰে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্যাণ চেতিয়া আৰু ডক্টৰ দেৱৰাজ দেউৰীয়ে। মই ডক্টৰ আনন্দ কাঠাৰ আৰু যিটো আজি প্ৰগ্ৰেম হৈছে RBSK এটা মাল্টি স্পেচিয়েলিটি কেম্প। তো আমাৰ কাৰ্বি আংলং ইষ্টৰ RBSKৰ আমাৰ যিটো প্ৰগ্ৰেম চলি আছে তাৰ মই নডেল অফিচাৰো হয়, লগতে চাইল্ড স্পেচিয়েলিষ্টো হয়। চ' এতিয়া আমাৰ ডিষ্ট্ৰিক্টত গোটেই অসমৰ লগতে RBSKৰ পৰা যিটো মাল্টি স্পেচিয়েলিটি কেম্প কৰিব দিছে সেইটো আমাৰ ব্লকে হৈ আছে। চ' এই কেম্পটো বছৰত দুবাৰকৈ আমাৰ ষ্টেটৰ পৰা কৰিবৰ কাৰণে নিৰ্দেশ দিয়া থাকে। চ' আমি এইবাৰ এইটো ফাইনেন্সিয়েল ইয়েৰত আমাৰ এইটো কাৰণে এইবাৰ আৰম্ভ কৰিছোঁ ইয়াতে। ইতিমধ্যে বাকী 3টা ব্লকত আমাৰ হৈ গ'ল, যেনেকা হাওৰাঘাট, মাঞ্জা, চকীহলা হৈ গ'ল। আজি আমাৰ লাষ্ট 29লৈকে আমাৰ ডেট আছিলে। আজি আমাৰ বোকাজানত লাষ্ট কেম্পটো হৈ আছে। চ' ইয়াৰ বিষয়ে এইটোৱে কথা আছিলে। কেনেকুৱা ধৰণৰ চিকিৎসা প্ৰদান কৰা হৈছে? হয়, চিকিৎসাটো ইয়াত এনেকুৱা ধৰণৰ যে আমাৰ RBSKৰ দুটা টীম আমাৰ প্ৰত্যেক ব্লকত ইতিমধ্যে গোটেই বছৰটো কাম কৰি থাকে। চ' তেওঁলোকে স্কুলবিলাকত ভিজিট কৰাৰ পিছত তেওঁলোকে যিমানখিনি তেওঁলোকৰ লেভেলত পাৰে তেওঁলোকে চিকিৎসাখিনি পেৰিফেৰি বা স্কুল লেভেলত তেওঁলোকে দি থৈ আহে। তাৰ উপৰি যিখিনি ল'ৰা ছোৱালী তেওঁলোকে লিষ্ট কৰি ৰাখে যাৰ নেকি চিকিৎসা অকণমান বিভাগমতে দিব লগা হয়, যেনেকৈ কোনোবা স্কিনৰ, কোনোবা চাইল্ডৰ মানে কাণৰ, কোনোবা দাঁতৰ, চকুৰ, ত' এনেকুৱা কথাখিনি তেওঁলোকৰ কাৰণে পেণ্ডিং হৈ থাকে। চ' যেতিয়া আমি ব্লকত এনেকৈ মাল্টি স্পেচিয়েলিটি কেম্পটো এৰেঞ্জ কৰোঁ তেতিয়া এই ৰখি যোৱা কেছখিনিক আমি ব্লক লেভেলত আমি তেওঁলোকক চিকিৎসাটো প্ৰদান কৰোঁ। চিকিৎসক আজি আপোনাৰ উপস্থিত আছে আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰাও আছে আৰু আমাৰ মেডিকেল কলেজৰ পৰাও আছে। ইয়াতে আমাৰ ENT চাৰ্জন আছে, ডেণ্টেলৰ আছে আৰু অৰ্থৰো আছে, প্লাছ আইৰো আছে, চকু বিভাগৰো আছে আৰু মই নিজে আছোঁ। আমি ইয়াতে 18 বছৰলৈকে আমি ইয়াত ট্ৰিটমেণ্টটো দিব পাৰোঁ আৰু কিবা দৰকাৰ থাকিলে আমি তেওঁলোকক ৰেফাৰো কৰিব পাৰোঁ। এইখিনি সুবিধা ৰেফাৰটো সাধাৰণতে টাৰ্চিয়াৰী চেণ্টাৰ যেনেকৈ মেডিকেল কলেজ বা আমি কেতিয়াবা দৰকাৰ হ'লে কিছুমান স্পেচিয়েলাইজ চেণ্টাৰ থাকে গভমেণ্টৰ লগত টাই আপ থকা, তেনেকুৱাবিলাকতো পঠাব লগা হয়। সম্পূৰ্ণ বোকাজানৰ পৰা সঞ্জীৱ গগৈ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।